ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো কম বেছি পৰিমাণে ডাইনী হত্যাৰ নিচিনা সামাজিক ব্যাধিয়ে গা কৰি উঠিছিল। বৈজ্ঞানিক দৃষ্টিভংগীৰ অভাৱ, বিভিন্ন প্ৰচলিত ধাৰণা, সমাজত প্ৰচলিত অন্ধবিশ্বাস আৰু বিভিন্ন আৰ্থ-সামাজিক কাৰণত এনেকুৱা অমানসিক কাৰ্যকলাপ সংঘটিত হয়। এনেকুৱা ধৰণৰ সামাজিক ব্যাধিয়ে সমগ্ৰ সামাজিক গাঁথনিৰ ওপৰতে বিৰূপ প্ৰভাৱ পেলায়। তেনে সময়তে 1954 চনত অসমৰ গোৱালপাৰা জিলাৰ অসম মেঘালয় সীমান্তৰ ঠাকুৰভিলাৰ এটা কৃষক পৰিয়ালত এগৰাকী কন্যা সন্তানে জন্মগ্ৰহণ কৰিছিল, যিয়ে ভৱিষ্যতৰ দিনত ডাইনী হত্যাৰ দৰে সামাজিক ব্যাধিৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সচেতনতা সৃষ্টিৰ ক্ষেত্ৰত এক অত্যন্ত শক্তিশালী ভূমিকা গ্ৰহণ কৰে। আৰু তেখেতেই হৈছে আজিৰ আমাৰ কাহিনীৰ মূল নায়িকা। পিতৃৰ বিয়োগৰ বাবে আমাৰ নায়িকাই মাত্ৰ 6 বছৰ বয়সতে তেখেতৰ শিক্ষা সামৰি পৰিয়ালৰ দায়িত্ব বহন কৰিবলগীয়াত পৰে। কিন্তু তেখেতৰ জীৱন যাত্ৰা ৰুদ্ধ কৰিব পৰা নাছিল, বৰঞ্চ ইয়াৰ ফলত আমাৰ প্ৰান্তীয় সম্প্ৰদায়সমূহে সন্মুখীন হোৱা বিভিন্ন সমস্যা তেখেতে লাহে লাহে উপলব্ধি কৰিবলৈ আৰম্ভ কৰিছিল। মাত্ৰ 15 বছৰ বয়সত এইগৰাকী নাৰী এজন কৃষকৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ মাজলৈ 3টি সন্তান আহে। তেওঁলোকৰ মানসিকভাৱে অসুস্থ সন্তান ধৰ্মেশ্বৰ টাইফয়েডত আক্ৰান্ত হোৱাত এজন স্থানীয় লোকৰ ওচৰলৈ তেখেতক চিকিৎসাৰ বাবে লৈ যোৱা হয়। এই লোকজনে ইয়াৰ কাৰণ অতি প্ৰাকৃতিক বুলি কয়। কোনো অপশক্তি হেনো তেওঁৰ গাত লম্ভিছে আৰু ইয়াৰ লগতে তেওঁৰ আসন্ন মৃত্যুৰো ভৱিষ্যতবাণী কৰা হয়। কিন্তু এই ভয়ংকৰ পূৰ্বানুমানৰ বিপৰীতে ধৰ্মেশ্বৰ ক্ৰমান্বয়ে সুস্থ হৈ আহিবলৈ ধৰে। এই ঘটনাই নায়িকাৰ মনলৈ বহুতো প্ৰশ্ন কঢ়িয়াই আনে। এনেকুৱা ধৰণৰ কাম কাজ সকলোকে তেওঁ অন্ধবিশ্বাস হিচাপে উপলব্ধি কৰিবলৈ আৰম্ভ কৰে। ডাইনী হত্যাৰ দৰে এক সামাজিক ব্যাধিৰ বিৰুদ্ধে কৰা যুঁজখনৰ বাবে ভৱিষ্যতৰ দিনবোৰত এইগৰাকী নাৰী অসম তথা ভাৰতবৰ্ষৰ সমাজ জীৱনত এটা পৰিচিত নাম হৈ পৰে, লাভ কৰে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি। সমস্ত জীৱন সমাজৰ হিতৰ বাবে উচৰ্গা কৰি দিয়া এইগৰাকী নাৰী হৈছে বিৰুবালা ৰাভা। অন্ধবিশ্বাস কুসংস্কাৰৰ বিৰুদ্ধে কৰা যুঁজখনৰ এগৰাকী অত্যন্ত সাহসী যোদ্ধা আছিল বিৰুবালা ৰাভা। সকলো মানুহে একগোট হৈ ইয়াৰ বিৰুদ্ধে যুঁজ দিয়াৰ প্ৰয়োজনীয়তা অনুভৱ কৰি তেখেতে প্ৰতিষ্ঠা কৰিছিল ঠাকুৰভিলা মহিলা সমিতি। এই পদক্ষেপে স্থানীয় মহিলাসকলক বিভিন্ন পুৰণিকলীয়া অন্ধবিশ্বাসৰ বিৰুদ্ধে থিয় দিবলৈ সাহসী কৰি তুলিছিল। 2011 চনত বিৰুবালা ৰাভাই মিছন বিৰুবালা নামেৰে এটা নন প্ৰফিট বেচৰকাৰী সংস্থা এটা তেখেতে গঠন কৰে, যিটো সংস্থাৰ লগত বহুতো সমাজকৰ্মী, ভুক্তভোগী আৰু আইনী বিশেষজ্ঞ জড়িত হৈ পৰে। এই সংস্থাটোৱে মানুহৰ মাজত ডাইনী হত্যাৰ বিৰুদ্ধে সজাগতাৰ সৃষ্টি কৰা, ভুক্তভোগীসকলক সহায় কৰা আদি বিভিন্ন দিশত সবল ভূমিকা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। বিভিন্ন কৰ্মশালা, সজাগতা শিবিৰ আদিৰ জৰিয়তে এই সংস্থাটোৱে ডাইনী হত্যাৰ বিৰুদ্ধে কাম কৰি গৈ থাকে। তদুপৰি তেখেতে অসম আৰক্ষীৰ প্ৰজেক্ট প্ৰহৰী শীৰ্ষক পদক্ষেপটোতো ডাইনী হত্যাৰ বিৰুদ্ধে সজোৰে কাম কৰে। উল্লেখযোগ্য যে 2005 চনত নোবেল বঁটাৰ বাবে মনোনীত হোৱা এইগৰাকী বিৰুবালা ৰাভাই 2021 চনত পদ্মশ্ৰী বঁটা লাভ কৰাৰ লগতে 2015 চনত
গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সন্মানপূৰ্বকভাৱে ডক্টৰেট ডিগ্ৰী আৰু 2018 চনত উইমেন্স ৱৰ্ল্ড সামিট ফাউণ্ডেশ্যন বঁটাৰ লগতে অসংখ্য বঁটা আৰু সন্মান লাভ কৰে। ডাইনী হত্যাৰ দৰে সামাজিক ব্যাধিৰ পৰা অসমৰ সমাজ জীৱনক মুক্ত কৰাৰ স্বাৰ্থতে অসম চৰকাৰে দ্য আছাম উইচ হাণ্টিং প্ৰহিবিশ্যন প্ৰিভেনশ্যন এণ্ড প্ৰটেকশ্যন এক্ট 2015 প্ৰণয়ন কৰে, য'ত মহামহিম ৰাষ্ট্ৰপতিয়ে 2018 চনৰ 13 জুনত অনুমোদন প্ৰদান কৰে। এই আইনখনে ডাইনী হত্যাৰ দৰে ঘটনাত জড়িত লোকসকলক কঠোৰ শাস্তি প্ৰদানৰ ব্যৱস্থা কৰে। বিৰুবালা ৰাভাৰ এই যাত্ৰাটো মসৃণ নাছিল। অজস্ৰ ঘাত প্ৰতিঘাত নেওচি নীৰৱে তেখেত নিজৰ লক্ষ্যত উপনীত হোৱাৰ দিশে আগবাঢ়ি গৈ আছিল। সমাজে একাষৰীয়া কৰাৰ পৰা আদি কৰি মানুহে আক্ৰমণ কৰিবলৈ খেদি অহালৈকে বিভিন্ন ঘটনাৰ সন্মুখীন হৈও ভাগৰি নপৰা এগৰাকী সাহসী মহিয়সী নাৰী আছিল বিৰুবালা ৰাভা। 2024 চনৰ 13 মে তাৰিখে মৃত্যুক সাৱটি লোৱা এইগৰাকী অসম সন্তানৰ পবিত্ৰ স্মৃতিত 13 মে দিনটো অন্ধবিশ্বাস বিৰোধী দিৱস অৰ্থাৎ ডে এগেইনষ্ট ছুপাৰষ্টিচিয়াছ বিলিফ হিচাপে পালন কৰা হয়। আমাৰ তৰফৰ পৰা এইগৰাকী মহান সাহসী অসমীয়াক জনাইছোঁ সশ্ৰদ্ধ প্ৰণিপাত আৰু তেখেতৰ কৰ্মৰাজি সাহস আৰু আদৰ্শক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। ধন্যবাদ।